নমস্কাৰ তো আজি আমি যেটো এইটো ভিডিঅ'ত অসম পুলিচৰ যি এপ্লাই চলি আছে 16 ডিসেম্বৰৰ পৰা জানুৱাৰী 2026 লৈকে অৰ্থাৎ 16 জানুৱাৰী আপোনালোকৰ যেটো এডমিট কাৰ্ড আছে বা আপোনালোকে এতিয়াৰ পৰা কেনেদৰে প্ৰস্তুতি চলাব আৰু এডমিট কাৰ্ডসমূহ কেতিয়া দিব তাৰ ওপৰত আলোচনা কৰিম তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে যদি জিৰোৰ পৰা ষ্টাৰ্ট কৰিব খুজিছে আপোনালোকে কেনেদৰে এক্সামটো ক্ৰ্যাক কৰিব পাৰিব তাৰ বিষয়ে কম আপোনালোকে জানে যে ইয়াৰে যেটো এপ্লাই চলি আছে ইয়াতে বিভিন্ন ধৰণৰ পদ আছে সাব ইন্সপেক্টৰ কমান্ডো সাব ইন্সপেক্টৰ তাৰ পিছত অসম পুলিচ এবিইউপি আৰু 4th গ্ৰেড তো আপোনালোকে এটো কথা অৱগত যে আপোনালোকৰ যেটো এক্সাম আছে এক্সাম ললে আপোনালোকৰ এক্সামিনেশনস যেটো স্কেডিউল আছে হেতু বেলেগ হয় অৰ্থাৎ সাব ইন্সপেক্টৰ ইউবিৰ কাৰণে যদি আপোনালোকৰ বা এবি সাব ইন্সপেক্টৰ ইউবি বা এসিস্ট্যান্ট জেইলৰৰ কাৰণে যদি আপোনালোকৰ প্ৰথমতে ৰিটেন এক্সাম হয় বা ৰিটেন টেষ্ট হয় ঠিক তাৰে বিপৰীতে আপোনালোকৰ কমান্ডো আছে হক আসাম পুলিচ এবিইউবি হক কনস্টেবল খিনি বিশেষকৈ তো তেখেতসকলৰ কি হ'ব আপোনালোকৰ যেটো প্ৰথমতে ফিজিক্যাল হ'ব এটা বহুত অসম চৰকাৰে যেটা কিবাটা এক্সামিনেশন কন্ডাক্ট কৰিব লগা হয় বহুকেটা ফ্যাক্টৰ থাকে তেতে সময় সুবিধা মিলিহে তেখেতসকলে কাম কৰিব লাগে বা কাম কৰিব লাগিব তো যেহেতু প্ৰথমতে আমি যদি চাও আজি হল আপোনালোকৰ ডিসেম্বৰৰ 21 তাৰিখ কালি আপোনালোকৰ কি হ'ব ডিএমইৰ বিতৰণ হ'ব ঠিক তেনেদৰে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 ৰ যেটো ৰিজাল্ট বা এপয়েন্টমেন্ট আছে সেই এপয়েন্টমেন্ট 10-15 তাৰিখৰ ভিতৰত দিব বুলি কৈছে বা 15 তাৰিখৰ আগত সকলোখিনি শেষ কৰিব তাৰে সমান্তৰালকৈ আমি যদি প্ৰথমতে এক্সামিনেশনৰ কথা কও জানা আপোনালোকে যে মেট্ৰিকে হক বা হায়াৰ সেকেন্ডাৰী হক তাক বহুখিনি ফোৰ্সৰ প্ৰয়োজন হয় বা বহুখিনি অসম পুলিচৰ প্ৰয়োজন হয় এক্সামটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ তো গটিকে আপোনালোকৰ যেটো এইচএসএলসিৰ যেটো আপোনালোকৰ স্কেডিউল আছে ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা আপোনালোকৰ 27 লৈকে আছে 27 ফেব্ৰুৱাৰী 2026 এটো হল আপোনালোকৰ মেট্ৰিকৰ আৰু ঠিক তাৰ সমান্তৰালকৈ আপোনালোকৰ যেটো হায়াৰ সেকেন্ডাৰী ফেব্ৰুৱাৰী 13 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু যেটো এন্ড হ'ব হেতু বা মাৰ্চৰ 17 তাৰিখ অৰ্থাৎ ফেব্ৰুৱাৰী মাৰ্চত কোন ধৰণৰ চান্স নাই এটা নেক্সট কথাটো হল আপোনালোকৰ যদি এপ্ৰিল মাহলৈকে যায় আমি জানো যে 24 এপ্ৰিলত আপোনালোকৰ এক্সাম কন্ডাক্ট হৈছিল সাব ইন্সপেক্টৰৰ লিখিত পৰীক্ষাখিনি কিন্তু ইয়াতে যেটো আপোনালোকৰ ইলেকশন যেহেতু আহি আছে গটিকে বিধানসভাৰ ইলেকশন লেজিসলেটিভ এসেম্বলিৰ ইলেকশন যেহেতু আহি আছে গটিকে আপোনালোকে এপ্ৰিল 2026 বুলি এক্সপেক্ট কৰা হৈছে যেটো ইলেকশনস আছে গটিকে ইলেকশন কৰোতে এপ্ৰিলৰ মাহটো শেষ হ'ব অৰ্থাৎ এপ্ৰিলতো কোনো ধৰণৰ ৰিটেন টেষ্ট বা ফিজিক্যাল টেষ্ট হোৱাৰ চান্স নাই গটিকে এটা চান্স থাকিব আপোনালোকে মে মানত এডমিট কাৰ্ড হয় আৰু জুন জুলাই মাহত আপোনালোকৰ ফিজিক্যাল খিনি ষ্টাৰ্ট হোৱাৰ জুন জুলাই মাহত গটিকে আপোনালোকৰ হাতত যিখিনি কনস্টেবল আছে বা যিখিনি কমান্ডো এসআই আছে তেখেতসকলৰ হাতত প্ৰায় 6-7 মাহ সময় থাকিব কিন্তু আমাৰ যেটো সাব ইন্সপেক্টৰ লিখিত পৰীক্ষাৰ কাৰণে যিখিনি ক্যান্ডিডেটস আছে বা যিখিনি প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীখিনি ইমান সময় নাপাব কিয়নো সেই প্ৰাৰ্থীখিনিৰ হাতত মোটামুটি 4 মাহ খুব বেছি থাকিব কাৰণ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিলৰ পিছতে এই এক্সামটো কন্ডাক্ট কৰা হ'ব অসম পুলিচৰ সাব ইন্সপেক্টৰ যিখিনি প্ৰিপাৰেচন কৰি আছে গতিকে আপোনালোকে সেই হিচাপত ৰানিং আৰু ফিজিক্যাল দুটাই একেলগে ফিজিক্যাল আৰু আপোনালোকৰ যেটো ৰিটেন এক্সাম বিশেষকৈ কনস্টেবল কিনো একেলগে কৰাটো ভাল হ'ব কিয়নো এতিয়া জানে আপোনালোকে 2020 বা 19 বৰ্ষৰ নিচিনা কাট অফ নাই এতিয়া আপোনালোকৰ ফিজিক্যালটো 32-33 লাগিব নৰমালি যেটো এটা কাষ্টৰ হয় যিকোনো এটা আৰু আপোনালোকৰ লগতে ৰিটেন এক্সামিনেশনটো 50ৰ ভিতৰত 42-43 ইমান লাগিবই আপোনালোকৰ গতিকে যেহেতু কম্পিটিশনৰ আৰু বহুত কম্পিটিশন গতিকে আমি পিছৰ কাট অফটো লৈম আপোনালোকে কাট অফ কিমান পাব লাগিব গতিকে আপোনালোকে এটো ধৰি থব যে আপোনালোকৰ ৰিটেন এক্সামত 45 নম্বৰ পাবই লাগিব অৰ্থাৎ 45 নম্বৰ পাব লাগিলে আপোনালোকে কি কৰিব লাগিব 45 নম্বৰ পাব লাগিলে আপোনালোকে 90টা কোৱেশ্চন শুদ্ধ কৰিব লাগিব এটা নেগেটিভ মাৰ্ক নাই এটো এটা ভাল কথা কিন্তু সাব ইন্সপেক্টৰ ঠিক তেনেদৰে আপোনালোকে যদি 100ৰ ভিতৰত যদি আপোনালোকৰ নামটো আনিব খুজিছে 75 প্লাস থাকিবই লাগিব বা 70 প্লাস 100% লাগিবই কিয়নো পোষ্টৰ সংখ্যাও যেহেতু কম আছে আৰু যেহেতু নেগেটিভও আছে গতিকে সেইকাৰণে 70 প্লাসে ধৰি থৈছো ইয়াতে যেহেতু যোৱাবাৰ 62 পইণ্ট সামথিং গৈছিলে 62.50 এনেকুৱাকে গতিকে আপোনালোকে ফাইনেলত আনিব লাগিলে এটা ভাল মাৰ্ক অনাটো খুব প্ৰয়োজন হ'ব গতিকে আপোনালোকে এতিয়াৰ পৰা পঢ়ক আৰু আপোনালোকে কি কিতাপ পঢ়িব হেতু কম যিকে অসম পুলিচৰ যিখিনি এবিইউবি আছে সেইখিনিৰ কাৰণে কি হয় বিশেষকৈ কনস্টেবল হক সাব ইন্সপেক্টৰ আপোনালোকে এনসিআৰটি যদি ক্লাস 6 ৰ পৰা বা ক্লাস 7 ৰ পৰা ক্লাস 10 লৈকে চাই জিকে খিনি প্ৰায় 60% জিকে কভাৰড হৈ যায় তাৰ পৰা কাৰণ তাৰ পৰাই বেছিভাগ কোৱেশ্চন আৰু বাকি যেটো
ভাৰতীয় ইতিহাসও তাতেই পোৱা যায় আৰু কিছুমান অসমীয়াৰ বুকে ধৰি মই আপোনালোকক বুক দেখাম বাৰু কিছুমান বুক আছে তেনেকুৱা ধৰণৰ তো তাৰ বিপৰীতে আপোনালোকে কি কৰিব এনচিইআৰটি বুকসটো চাবলৈ একেবাৰে নাপাৰে আমি এনচিইআৰটি সেশনস লৈ আহিম আপোনালোকে চেপ্টাৰ ওয়াইজ আপোনালোকক প্ৰভাইড কৰিম আপোনালোকে ডেইলি ক্লাছ এটেন্ড কৰিব আৰু ভিডিওটো এইখিনি আছিলে যদি ভিডিওটো চাই ভাল পালে তেনেহলে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব আৰু আপোনালোকে এপ্লাই কৰোতে ভালদৰে এপ্লাই কৰিব যাতে কোনো ধৰণৰ ভুল ত্ৰুটি নহয় যাতে আপোনালোকৰ এনেকুৱা নহওক এপ্লাই কৰোতে ভুল হৈ গ'ল আৰু এডমিট কাৰ্ডখন আপোনালোকৰ নাহিলে কিবা যদি আপোনালোকে নাজানে এপ্লাই কৰোতে যদি কিবা অসুবিধা পাইছে বা আমি যদি এপ্লাই কৰি দিব লাগে তেনেহলে আপোনালোকে আমাক কমেন্ট বক্সত বা কমেন্ট যোগে জনাব আমাৰ এই চেনেলৰ তৰফৰ পৰা এখিনি সহায় সহযোগ নিশ্চয় কৰিম আপোনালোকৰ যদি এপ্লাইৰ কাৰণে আপোনালোকক কি দিব লাগিব আপোনালোকে আমাক আমি আপোনালোকে এপ্লাই কৰি পিনে আপোনালোকৰ এপ্লিকেশন ফৰ্মটো পঠাই দিম আপোনালোকে কমেন্ট যোগে জনাব যদি এপ্লাই কৰি দিব লাগে বা এপ্লাই কৰিব যদি অসুবিধা হৈছে তো ভিডিওটো এখিনি আছিল ধন্যবাদ জয় অসম